পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীয়ে কৈছে ধুবুৰীত দেখিলেই গুলিওৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে সন্ধিয়াৰ পৰা এই যি নিৰ্দেশনা আছে প্ৰযোজ্য হ'ব কাৰণ ঈদৰ পিছৰ পৰা ধুবুৰীত নিষিদ্ধ মাংস উদ্ধাৰক লৈ এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু একাংশই সেই পৰিস্থিতিক অধিক ভয়ংকৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল আৰক্ষীৰ সৈতে তেওঁলোকে সন্মুখী লিপ্ত হৈছিল মাৰপিটত লিপ্ত হৈছিল হিল দলিয়াইছিল সেই সকল লোক ক'ৰ পৰা আহিছে ধুবুৰীত সেইটো এটা ডাঙৰ প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে প্ৰশাসনক কৈছে তেনে পৰিস্থিতি যদি উদ্ভাৱন কৰিবলৈ একাংশ লোক ওলাই আহে পৰিকল্পিতভাৱে যদি কোন লোকে আহি আৰক্ষীলৈ হিল নিক্ষেপ কৰে পৰিস্থিতি যদি অধিক ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰে তেন্তে গুলিওৱাৰ নিৰ্দেশ দিয়া হৈছে দেখা মাত্ৰকে গুলিওৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে মই কিছু সময়ৰ পিছতে ডিস্পোৰ্ট উপস্থিত হ'ম আৰু উপস্থিত হোৱাৰ পাছতে এই নিৰ্দেশনা জাৰি কৰা হ'ব সন্ধিয়ালৈ যদি কোনোবাই ধুবুৰীত তিনিআলিত ৰখি আৰক্ষীলৈ গুলিওৱাৰ চেষ্টা কৰে তেন্তে গুলিওৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে সন্ধিয়াৰ পৰা ধুবুৰী চহৰত শুট এণ্ড চাইট প্ৰযোজ্য হ'ব যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টিকাৰী গুলিওৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে আৰু লগতে কৈছে ধুবুৰী জিলাৰ সকলো দাগী অপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ জিলা উপায়ুক্ত তেওঁলোকৰ এছপি লগতে ধুবুৰী যি আৰক্ষী প্ৰশাসন আছে তেওঁলোকক মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে বিচাৰি ধুবুৰীৰ অলিয়ে গলিয়ে চৰাঞ্চলত থকা একাংশ দাগী অপৰাধীক চিনাক্ত কৰিব লাগিব বুলি কৈছে তেওঁলোকক গ্ৰেপ্তাৰ কৰক আৰু ধুবুৰীক বাংলাদেশৰ মৌলবাদী শক্তিয়ে টাৰ্গেট কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে আৰু এইটো কথা অপ্ৰিয় সত্য কথা যে ধুবুৰীৰ চৰ যিসমূহ অঞ্চল আছে বা সীমান্তৱৰ্তী যিসমূহ অঞ্চল আছে তাত একাংশ সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ আহে তেওঁলোকে থাকে আৰু তেওঁলোকৰ প্ৰৰোচনাত পৰি একাংশ স্থানীয় নাগৰিকো এতিয়া এনেবোৰ কামত তেওঁলোকে হাত উজান দিছে যাক লৈ ধুবুৰীক লৈ মুখ্যমন্ত্ৰী চিন্তিত তেওঁ কৈছে মই কেতিয়াও এনে হ'বলৈ নিদিওঁ ধুবুৰী কেতিয়াও বাংলাদেশত পৰিণত হ'বলৈ নিদিওঁ বুলি কৈছে ধুবুৰীৰ নিজৰ ইতিহাস আছে ধুবুৰীৰ নিজৰ এটা বৰ্ণিল ইতিহাস আছে সেই ইতিহাস কেতিয়াও কোনো কাৰণত বাংলাদেশৰ সৈতে একাকাৰ হ'বলৈ দিব নোৱাৰি বুলি মুখ্যমন্ত্ৰীয়ে কৈছে লগতে কৈছে অহাবাৰ ঈদত মই ধুবুৰীত থাকিম কোনে কি কৰে মই চাম মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে মুখ্যমন্ত্ৰীয়ে কৈছে কোনো কাৰণত যদি এনেকুৱা ধৰণৰ ঘটনা হৈছে যদিহে নিষিদ্ধ মাংস কাৰণ নিষিদ্ধ মাংস উদ্ধাৰ কৰাক লৈ এটো প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বেও ৰাজ্যৰ হুজাইত এতিয়া পৰিস্থিতি উত্তপ্ত হৈ আছে বৰাক উপত্যকাত এনে ঘটনা সংঘটিত হৈছে ৰাতাবাৰীত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল মন্দিৰৰ ভিতৰত একাংশই শান্তি সম্প্ৰীতি বিনষ্ট কৰিবৰ কাৰণে জানি বুজি নিষিদ্ধ মাংস পেলাই থৈ গৈছিল ধুবুৰীতো তেনে অনুৰূপ ঘটনা পৰিস্থিতিৰ সৃষ্টি হৈছিল আহিছে কিছু দৃষ্টান্ত আমি দেখুৱাব বিচাৰিছো আপোনালোকক এইদৰে আৰক্ষী নিৰাপত্তাৰক্ষী লৈ হিল দলিয়াইছিল একাংশ এইবোৰ ক'ৰ পৰা আহিছে এনে কিছুমান অবৈধ নাগৰিকক অতি শীঘ্ৰে তেওঁলোকক কৰায়ত্ব কৰি যদিহে এনে পৰিস্থিতিৰ সৃষ্টি আজি কৰিবলৈ হয় তেন্তে প্ৰশাসনে গুলি চলাব আৰু মুখ্যমন্ত্ৰীৰ স্পষ্ট নিৰ্দেশ আছে কোনো কাৰণত প্ৰযোজ্য হ'ব আৰক্ষীক যি খাকি পোছাকৰ ওপৰত আক্ৰমণ কৰিছে ভুল তেওঁলোকেই কৰিছে মন্দিৰ প্ৰাংগণত তেওঁলোকে গু মাংস পেলাই থৈ গৈছে শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে কিন্তু কেইজনমানক আটক কৰিবলৈ যাওঁতে যিটো কাশ্মীৰৰ দৰে পৰিস্থিতি এই দৃশ্য অসমত সুলভ নাছিল এনে দৃশ্য এতিয়া এইবোৰ দৃশ্য অসমত সুলভ হৈছে একাংশ বিচ্ছিন্নতাবাদী মনোভাৱৰ লোক আমাৰ প্ৰান্তে সোমাই পৰিছে আৰু বাংলাদেশৰ যি আগষ্ট মাহৰ পৰা যি পৰিস্থিতি আমি দেখি আছো এই আগষ্ট মাহৰ পৰা একাংশ সন্দেহযুক্ত লোক ইয়ালৈ আহি তেওঁলোকে ৰাজ্যৰ আভ্যন্তৰীণ পৰিস্থিতিক লৈ যিটো নিৰাপত্তাৰ দিশটো আছে তাত কৰবাত তেওঁলোকে অশান্ত কৰিবলৈ চেষ্টা কৰিছে সমগ্ৰ অসমখন শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে ঈদ উদযাপন কৰা হৈছে ঈদত উদযাপন কৰাত কোনো ধৰণৰ বাধা নাই কিন্তু নিষিদ্ধ মাংস তেওঁলোকে মন্দিৰ প্ৰাংগণত পেলাই দিছে একাংশই এনেকুৱা নহয় যে ধুবুৰীত বা ৰাজ্যৰ প্ৰান্তে ঈদ পালন কৰে বছৰ ধৰি মুছলমান ধৰ্মাৱলম্বী লোকসকলে ঈদ পালন কৰি আহিছে তাত কোনো ধৰণৰ পূৰ্বত এনে ধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল কিন্তু সময় বাগৰাৰ লগে লগে 2-3 বছৰ মানৰ পিছত আমি দেখিছো ৰাজ্যৰ প্ৰান্তে এনেবোৰ ঘটনা সংঘটিত হয় একাংশ সন্দেহযুক্ত লোকে কাৰণ ইতিমধ্যে কৈছো হুজাই অঞ্চলৰ ভূঞাপট্টিৰ পৰা একাংশ লোক নিজে পলাই গৈছে কাৰণ তেওঁলোকে ইতিমধ্যে প্ৰমাণ কৰে যে তেওঁলোকে এই কাণ্ড সংঘটিত কৰিছিল এনেকুৱা ঘটনা সংঘটিত কৰাক লৈ পেলাই ধুবুৰী স্তব্ধ হৈ পৰিছিল এতিয়াও ধুবুৰীৰ জনজীৱন কিছু স্তব্ধ হৈ আছে কিন্তু তাৰ পাছত একাংশই হিলগুটি লৈ আৰক্ষীলৈ নিক্ষেপ কৰিবলৈ আহিছে তেনেবোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী কঠোৰ হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে আমি আপোনালোকক মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাই দিব বিচাৰিছো ধুবুৰীত
যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে। বকৰীদৰ পিছদিনা হনুমান মন্দিৰত এটা গৰুৰ মাথা কোনোবাই ৰাখি থৈ যায়। হিন্দু মুছলিম সকলো মানুহ আহে, পিছ কমিটি কথা বতৰা পাতে, ভালে ভালে চবখিনি হৈ যায়। নেক্সট দিনাখন আকৌ তাতে গৰুৰ মাথা আকৌ ৰাখে। তাৰপিছত ৰাতি শিল পাথৰ মাৰা কাম চলি আছে। আৰু সবচে ডাঙৰ কথা যে ঈদৰ আগদিনা ধুবুৰীত 3খন খুব নবীন বাংলা বুলি, যি নেকি বাংলাদেশত ধুবুৰী জিলাখন ইনক্লুড কৰিব লাগে বুলি ইয়াতে পোষ্টাৰ মাৰিছিলে 3টা। আৰু 3টা পোষ্টাৰৰে আপোনালোকে যদি চাই তেতিয়াহ'লে তাত বেলেগ বেলেগ ধৰণৰ পোষ্টাৰবিলাকত কথা লিখা আছিলে, যিখিনি মোৰ নলেজলৈকে আহিছে। আপোনালোকক যদি মই পোষ্টাৰখিনি দেখুৱাওঁ, তো এখনত আছে তুমিও হবে শ্বহীদ, তোমাৰ ৰক্তও হবে বাংলাৰ স্বাধীনতাৰ বীজ, নবীন বাংলা। তাৰপিছত এটা আছে পোষ্টাৰ আমরা মুক্তি চাই, আমরা স্বাধীনতা চাই, বাংলার মাটি স্বাধীন করব ইনশাআল্লাহ, জয় বাংলা, জয় ইসলাম জনতার বাহিনী। এই আৰু একটা পোষ্টাৰ আহিছে, ইয়াতো নবীন বাংলাদেশ, নিউ বাংলাদেশ বুলি কিছুমান আৰ্মিৰ সিগনেল ইয়াতে লিখি থৈ গৈছে। তাৰমানে ধুবুৰীত অশান্তি কৰিবৰ কাৰণে এটা কমিউনেল শক্তি এটা ইয়াত এক্টিভ হৈছে। বিষয়টো গম পাই মই আজি ধুবুৰীলৈ আহিছোঁ। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব, পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব, কোনো কথা নাই। আজি আমি গভৰ্ণমেণ্টৰ পৰা, মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ। ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব। আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে, যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে, যি আছে, আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SP-ক কৈছোঁ। ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব। যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম। ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে। বকৰীদৰ পিছদিনা হনুমান মন্দিৰত এটা গৰুৰ মাথা কোনোবাই ৰাখি থৈ যায়। হিন্দু মুছলিম সকলো মানুহ আহে, পিছ কমিটি কথা বতৰা পাতে, ভালে ভালে চবখিনি হৈ যায়। নেক্সট দিনাখন আকৌ তাতে গৰুৰ মাথা আকৌ ৰাখে। তাৰপিছত ৰাতি শিল পাথৰ মাৰা কাম চলি আছে। আৰু সবচে ডাঙৰ কথা যে ঈদৰ আগদিনা ধুবুৰীত 3খন খুব নবীন বাংলা বুলি, যি নেকি বাংলাদেশত ধুবুৰী জিলাখন ইনক্লুড কৰিব লাগে বুলি ইয়াতে পোষ্টাৰ মাৰিছিলে 3টা। আৰু 3টা পোষ্টাৰৰে আপোনালোকে যদি চাই তেতিয়াহ'লে তাত বেলেগ বেলেগ ধৰণৰ পোষ্টাৰবিলাকত কথা লিখা আছিলে, যিখিনি মোৰ নলেজলৈকে আহিছে। আপোনালোকক যদি মই পোষ্টাৰখিনি দেখুৱাওঁ, তো এখনত আছে তুমিও হবে শ্বহীদ, তোমাৰ ৰক্তও হবে বাংলাৰ স্বাধীনতাৰ বীজ, নবীন বাংলা। তাৰপিছত এটা আছে পোষ্টাৰ আমরা মুক্তি চাই, আমরা স্বাধীনতা চাই, বাংলার মাটি স্বাধীন করব ইনশাআল্লাহ, জয় বাংলা, জয় ইসলাম জনতার বাহিনী। এই আৰু একটা পোষ্টাৰ আহিছে, ইয়াতো নবীন বাংলাদেশ, নিউ বাংলাদেশ বুলি কিছুমান আৰ্মিৰ সিগনেল ইয়াতে লিখি থৈ গৈছে। তাৰমানে ধুবুৰীত অশান্তি কৰিবৰ কাৰণে এটা কমিউনেল শক্তি এটা ইয়াত এক্টিভ হৈছে। বিষয়টো গম পাই মই আজি ধুবুৰীলৈ আহিছোঁ। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব, পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব, কোনো কথা নাই।
আজি আমি গভৰ্ণমেণ্টৰ পৰা মই গুৱাহাটীৰ পৰা গৈ শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে যি আছে আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SP-ক কৈছোঁ ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা যদিহে কোনোবাই আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে আজি শিলগুটি মাৰিবলৈ আহে বা শিলগুটি নিক্ষেপ কৰিবলৈ আহে তেন্তে কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব তেওঁ কৈছে ৰেপিড একশ্যন ফ'ৰ্চ থাকিব CRPF মুতায়ন কৰা হ'ব ধেমাজিৰ কাৰণ এসপ্তাহ ধৰি ধুবুৰী জিলাখনত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এটা হনুমান মন্দিৰত কোনোবাই জানি বুজি নিষিদ্ধ মাংস থৈ গৈছিল তাৰ পাছতেই ধুবুৰীৰ প্ৰান্তে প্ৰান্তে অতি ৰহস্যজনকভাৱে নবীন বাংলা টিম বুলি এটা অখ্যাত সংগঠনে তেওঁলোকে তুমিও আমাক স্বাধীনতা চাই আমি বাংলাদেশেৰ স্বাধীনতা চাই বুলি তেওঁলোকে পোষ্টাৰ মাৰিছে তুমিও হবা শহীদ তোমাৰ ৰক্ত হ'ব শহীদ এনেকুৱা ধৰণৰ কিছুমান শ্লোগান তেওঁলোকে লিখিছে যিবোৰ স্পষ্টভাৱে বাংলাদেশৰ সংগঠন হয় আৰু একাংশ বাংলাদেশীয়ে এতিয়া এইদৰে আপোনালোকে প্ৰত্যক্ষ কৰক এই দৃশ্য তেওঁলোকে এইদৰে শিল মাৰিবলৈ সাহ কৰিছে আৰক্ষী প্ৰশাসনলৈ কাৰণটো ভুল তেওঁলোকৰে একাংশ সন্দেহযুক্ত নাগৰিকে আহি মন্দিৰত নিষিদ্ধ মাংস পেলাই থৈ গৈছে তেওঁলোকক এই ধৰণৰ কিছুমান ব্যক্তি সোমাইছে ধুবুৰীত এজন ভালকৈ চাওক ই শিলগুটি মাৰিছে এইবোৰ কৰ হয় চিনাক্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে কাশ্মীৰৰ দৰে পৰিস্থিতি এটা ধুবুৰীত কাৰণ এইসকল একাংশ বাংলাদেশৰ পৰা সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰাৰ এইটো এটা উচিত সময় আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে ধুবুৰীৰ ওপৰত বাংলাদেশৰ মৌলবাদী শক্তিৰ চকু আছে আৰু তাৰ পৰা একাংশ বিলাসীপাৰাত আমাৰ ইয়াত জেহাদী ধৰা পৰিছিল কিছুদিনৰ আগে যিসকল জেহাদীৰ কানেকশ্যন বাংলাদেশৰ লগত প্ৰত্যক্ষভাৱে পোৱা যায় তেনে কিছুমান বাংলাদেশৰ পৰা অহা উগ্ৰ মৌলবাদী শক্তিৰ সংগঠন বা একাংশ নেতাৰ নিৰ্দেশতেই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু পৰিস্থিতি অধিক অৱনতি হোৱালৈ লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কৈছে অহাবাৰ ঈদত তেওঁ ধুবুৰীত থাকিব কোনে কেনেকৈ কি কৰে তেওঁ চাব আৰু এতিয়া কৈছে আজি সন্ধিয়া ভাগলৈ কাৰণ এসপ্তাহ যথেষ্ট সময় এসপ্তাহত যি হল হৈ গল যদি আজি সন্ধিয়া ভাগলৈ পুনৰ এনেকুৱা একাংশ লোক সন্দেহজনক লোক যদি ওলাই কিবা কাৰণত আৰক্ষী প্ৰশাসনক শিলগুটি মাৰিবলৈ আহে শিলগুটি নিক্ষেপ কৰিবলৈ আহে তেন্তে কিন্তু এই আজি চোৱা নহব তেওঁলোকলৈ গুলিওৱাৰ নিৰ্দেশ দিয়া হৈছে ইতিমধ্যে DC আৰু SP-ক মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে মই আপোনালোকক মন্তব্য শুনাইছো কিছু সময় পূৰ্বে আৰু কোৱা হৈছে যে নবীন বাংলাদেশ এটা ডাঙৰ চক্ৰান্তৰ কথা কাৰণ বাংলাদেশত মহম্মদ ইউনুছৰ চৰকাৰ হোৱাৰ পাছতেই তেওঁলোকে বাৰম্বাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলখন লৈ কেতিয়াবা অসমখন লৈ তেওঁলোকে নতুন বাংলাদেশ অবিভক্ত বাংলাদেশৰ কাৰণে তেওঁলোকে মানচিত্ৰ দি থাকে কিন্তু এতিয়া পৰিস্থিতি ভিতৰি খান্দি তেওঁলোকে ইমানেই ভয়ংকৰ পোৱাইছেগৈ যে ধুবুৰীত তেওঁলোকে পোষ্টাৰিং কৰিব পৰা হৈছে বাংলাদেশৰ পৰা অহা একাংশই ধুবুৰীত পোষ্টাৰিং কৰিছে চিন্তা কৰক অসমৰ বৰ্তমানৰ পৰিস্থিতি কিমান ভয়ংকৰ হৈছে তেওঁলোকে নবীন বাংলাদেশ আমি স্বাধীনতা চাই আমি বাংলাদেশৰ স্বাধীনতা চাই বুলি লিখিছে লগতে লিখিছে তুমিও তোমাৰ ৰক্ত হবে তেনেকুৱা ধৰণৰ বঙালীত লিখিছে তেওঁলোকৰ যি বাংলাদেশৰ লেংগুৱেজ ইমানকৈ শুদ্ধকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু হনুমান মন্দিৰত নিষিদ্ধ মাংস উদ্ধাৰক লৈ যি পৰিস্থিতি সৃষ্টি হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে ৰেপিড একশ্যন ফ'ৰ্চ আৰু CRPF বাহিনী আবেলিলৈ ধুবুৰী পাই যাব তাৰ পিছত সন্ধিয়া যদি কোনোবা কাৰণত তালৈ ওলাই আহে এনেকুৱা পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে পৰিকল্পিত হবে কাৰণ বিগত এসপ্তাহত একাংশ মৌলবাদী শক্তি বা একাংশ উগ্ৰ লোকৰ সমৰ্থনত একাংশ এনেকুৱা ধৰণৰ শিলগুটি নিক্ষেপ কৰি আহিছে কিন্তু মুখ্যমন্ত্ৰী এবাৰ হাত খাবতি বহি নাথাকে কৈছে মোৰ দিনত মই এনেকুৱা কৰিবলৈ দিব নোৱাৰো আৰু যিকোনো মুহূৰ্তত এনে পৰিস্থিতি তেওঁ শান্ত কৰিব কৈছে গুৱাহাটী আহিয়ে তেওঁ শ্বুট এণ্ড চাইটৰ নিৰ্দেশ জাৰি কৰিব সন্ধিয়ালৈ সেই নিৰ্দেশনা জাৰি হৈ যাব আৰু 144 হয়তো ধুবুৰীত লাগিব আৰু তাৰ পিছৰ পৰিস্থিতিত বিচাৰি ধুবুৰীৰ অলিয়ে গলিয়ে থকা দাগী অপৰাধীক যাৰ নামত সৰু সুৰা অপৰাধ আছে যাৰ নামত ডাঙৰ অপৰাধ আছে সকলোকে ধুবুৰী আৰক্ষীয়ে কৰায়ত্ব কৰিব আৰু এই ঘটনাসমূহত কোনোবা যদি প্ৰত্যক্ষভাৱে জড়িত থকাৰ পাই তথ্য পোৱা যায় তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু ধুবুৰীৰ মুখ্যমন্ত্ৰী এটা কথা কৈছে যে ধুবুৰীৰ ইতিহাস আছে এই ইতিহাস আমি বাংলাদেশৰ হাতলৈ ঠেলি দিব নোৱাৰো কাৰণ এক বাংলাদেশৰ চৰণীয়া পথাৰ হৈছে ধুবুৰীখন এইখন চৰকাৰ বুলি নহয় বছৰ ধৰি আমি দেখি আহিছো ধুবুৰীত সন্দেহজনক বাংলাদেশী নাগৰিকৰ গতিবিধি পোৱা যায় তাৰ পৰা গৰু পাৰ হৈ যায় ধুবুৰী বাংলাদেশ সীমান্তইদি
ভাৰত বাংলাদেশ সীমান্ত ধুবুৰী ফালেদি তালৈ অবৈধ বাংলাদেশী আহিয়ে থাকে আহি ধৰা পৰাৰ পিছত যেতিয়া মানকাছাৰ ধুবুৰী সীমান্তদি বাংলাদেশীক বিএছএফে থবলৈ যায় তেতিয়া বাংলাদেশে ভাৰতক আক্ৰমণ কৰে বিএছএফে গুলি ফুটাব লগা হয় এনেকুৱা পৰিস্থিতিৰ সৃষ্টি বাংলাদেশত হৈ আছে আৰু তাৰ পৰা অহা একাংশ মৌলবাদী শক্তি বা এনেকুৱা একাংশ অবৈধ বাংলাদেশী নাগৰিকে আমাৰ অসমৰ বা ধুবুৰী যি শান্তি সম্প্ৰীতি পৰিস্থিতি আছে সেই পৰিস্থিতি যাতে কেনেকৈ তেওঁলোকে বেয়া কৰিব পাৰি তাৰ ওপৰত লক্ষ্য ৰাখিছে আৰু জানি বুজি হনুমান মন্দিৰত তেওঁলোকে নিষিদ্ধ মাংস পেলাইছে কেৱল ধুবুৰীয়ে নহয় হুজাই দক্ষিণ কৰিমগঞ্জ বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত গুৱাহাটীত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে কিন্তু শান্তি সম্প্ৰীতি পৰিস্থিতি বৰ্তাই ৰাখিব লাগিব মুখ্যমন্ত্ৰী কঠোৰ হৈছে আৰু ধুবুৰীক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা দেখা মাত্ৰকৈ গুলিওৱাৰ নিৰ্দেশ দিয়া হৈছে কিবা কাৰণত যদি সন্ধিয়া দুষ্কৃতিকাৰী ওলাই আহে সন্দেহযুক্ত নাগৰিক ওলাই আহে তেন্তে ছাত খাবতি বহি নাথাকে অসম আৰক্ষী কাৰণ অসম আৰক্ষীলৈ বিগত এসপ্তাহত তেওঁলোকে যথেষ্ট শিলগুটি মাৰিলে এতিয়া গুলিয়ে প্ৰত্যুত্তৰ দিয়া হ'ব মুখ্যমন্ত্ৰীৰ ঘোষণা দেখা মাত্ৰকৈ গুলিওৱাৰ নিৰ্দেশ ধন্যবাদ